আমি আজি শিক্ষক দিৱসৰ উপলক্ষে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰৰ ঘৰলৈ আহিছোঁ। প্ৰতি বছৰে আহোঁ বাৰু, কাৰণ এই শিক্ষক দিৱসৰ দিনটোতে ছাৰৰ জন্মদিনো হয়। গতিকে আজি মানে আমি ছাৰক খবৰ নিদিয়াকৈ আহিছোঁ। আমাৰ লগত আমি আহিছোঁ, 4জন আহিছোঁ। দেখিছে সেই 4জন গৈ অলৰেডি বাৰান্দাত তেওঁলোকে বহি আছে। কিন্তু আমি যে আহিছোঁ ছাৰৰ বাৰ্থডে পালন কৰিবৰ কাৰণে, উদযাপন কৰিবৰ কাৰণে, কিন্তু ছাৰে এতিয়ালৈ গম পোৱা নাই। আমি ভিতৰলৈ গৈ লওঁ, তাৰপিছত আপোনালোক দেখুৱাম। ইতিমধ্যে আমি ছাৰৰ ঘৰত প্ৰৱেশ কৰিছোঁ। এয়া ছাৰ এতিয়ালৈকে গম পোৱাই নাই। আমি আহি পিনি ইয়াত ইতিমধ্যে এইটো দেখিছে ন, কেক ছাৰে গম নোপোৱাকৈ আমি কেকটো ইয়াত আহি পিনি অলৰেডি সাজু কৰিছোঁ। এইটো কেকটো এইটো। গতিকে এতিয়া আমি ছাৰক কেক কাটিবলৈ মাতিম। তেতিয়া ছাৰে মানে দেখি তেওঁলোকে মানে ছাৰপ্ৰাইজ হ'ব আৰু সেইটো। এইকেইজন দেই, গোটেইকেইজন লগৰকেইজন আহিছে। এইকেইজন মাতিব লৈছোঁ ইয়াত। ছাৰ আহিছে। এইটি হৈছে ছাৰৰ ল'ৰা। এতিয়া ছাৰ আহিছে। ছাৰক মানে আমি আজি ছাৰপ্ৰাইজ দিম বুলি ভাবিলোঁ। গতিকে ছাৰে গম নাপায় আমি যে তেওঁৰ কাৰণে কেক চেক আমি লৈ আহিছোঁ বাৰ্থডে পাতিবৰ কাৰণে। এয়া ছাৰ হয় আমাৰ। এয়া ছাৰ এতিয়া কেক কাটিব দিয়া। Happy birthday to you. Happy birthday to you. Happy birthday. ঘৰত এই ছাত্ৰী নিবাস এটি আছে। গতিকে সেই ছাত্ৰী নিবাসৰ ছাত্ৰীসকলকো আমি এই আজি ছাৰৰ বাৰ্থডে আমি উদযাপন কৰিবলৈ আহিছিলোঁ। তাত তেওঁলোকক অংশগ্ৰহণ কৰিবৰ কাৰণে আমি মাতিলোঁ। তেওঁলোক আহিছে। তেওঁলোককো আমি কেক খাবৰ কাৰণে মাতিছোঁ। ইমানখিনিয়ে আছিলে কালি আমি ছাৰৰ ঘৰত গৈ ছাৰৰ জন্মদিন পালন কৰাৰ ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'বোৰ ভাল পাইছে তেতিয়াহ'লে আমাৰ পেজখন লাইক কৰিব আৰু ফ'ল' কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।